কশ্যপ কপিলা কম্বু ঋষি নৰোত্তম বিশ্বামিত্ৰতি অগস্তি গৌতম ভাগৰি ভাগৱত ভেগু গুৰু তপনিষ্ঠ সনক সনন্দ নন্দ দুবাসা বশিষ্ঠ বামদেৱ দেৱালনা ৰদ ভগয়ন্ত ইষব প্ৰমুখে আনু মুনি অপৰ্যন্ত কৃষ্ণৰ ঠায়ে সবে ভূয়া একথান পিণ্ডাবক তীৰ্থতক ৰন্ধ সবে ধ্যান কামদেৱ আদি তৈত যত যদবীৰ ফুৰৈ কিৰা কৰি সাগৰৰ তীৰে তীৰ আহিৰিষি সমজাক দেখি আতহিত উপলম্ভ কৰি দেখ বাৰু ভৈল চিত জাম্বয়ন্তীয়ে পুত স্নাম্ব নামে কুমাৰক স্থিৰে কাছে কচাই মন্দি লেক শৰীৰক পিন্ধাইলা প্ৰবন্ধে ধৰি দিব নেত শাৰী বান্ধি লয় চল খোপা পুষ্প চয়াৰী কৃষ্ণ এতিয়া মূল কাহিনীৰ মাজলৈ এতিয়া আহি আছে এতিয়া এদিনাখন এই দ্বাৰকাৰ ওচৰৰ এখন পিণ্ডাৰক তীৰ্থ ঠাই এইখন তীৰ্থ হ'ল পিণ্ডাৰক তীৰ্থ দ্বাৰকাৰ ওচৰতে আছে আৰু সেই পিণ্ডাৰকলৈ পৰম পুৰুষ ভগৱন্তই মহা ঋষিসকলক আমন্ত্ৰণ কৰি আনিলে আৰু এই ঋষিসকলে পিণ্ডাৰকত সভা পাতি বহিল তাৰ ওচৰতেই পিণ্ডাৰক তীৰ্থতেই যে যদু বীৰসকলে কৃষ্ণৰ সন্তানসকলে পুত্ৰসকলে খেলি আছিল কামদেৱক লগত লৈ তেওঁলোকে তাত খেল ধেমালি কৰি আছিল আৰু কৃষ্ণৰ পুত্ৰ এইসকলে যেতিয়া মহাবেদজ্ঞ ঋষিসকলক দেখিলে দেখাৰ লগে লগে কৃষ্ণৰ পুত্ৰসকলে শাম্ব কাম্ব ইত্যাদিকে কৰি গোটেইসকলে লগ লাগি তেওঁলোকে মনত এটা অভিসন্ধি কৰিলে যে এইসকল বেদজ্ঞ ঋষি এইসকলে ভূত ভৱিষ্যত সমস্ত কথাই ক'ব পাৰে যে পাৰে নে নোৱাৰে আমি এটা প্ৰমাণ চোৱা যাওক এই বুলি সেই কৃষ্ণৰ পুত্ৰসকলৰ ভিতৰতেই জাম্বৱতীৰ পুত্ৰ নাম শাম্ব তেওঁ আটাইতকৈ ধুনীয়া কৃষ্ণৰ যিমানসকল পুত্ৰ আছিল যদুসকলৰ ভিতৰত সেই জাম্বৱতীৰ পুত্ৰ শাম্বই আটাইতকৈ ধুনীয়া আছিল কৃষ্ণ আৰু সেই শাম্বকে বাকি সমস্ত সকলে লগ লাগি কি কৰিলে
এগৰাকী স্ত্ৰীৰ নাৰী তাৰমানে নাৰী সজাই দিলে তাকো কেনেকুৱা নাৰী সজাই দিলে পিছত কথাটো ক'ব ইমান সুন্দৰকে পিন্ধাইছে তেওঁ সুন্দৰকে সাজসজ্জা কৰিছে এগৰাকী নাৰীয়ে যিমানখিনি অলংকাৰ পাতি দেহত থাকিব লাগে সিমানখিনি দেহত দিয়াইছে ইয়াত কৈছে যে পিন্ধাইলা প্ৰবন্ধে ধৰি দিব্য নেত শাৰী দিব্য যিমানবিলাক বস্তু সাজোন কাচোন কৰা এই সমস্তবিলাক পিন্ধাই দিছে আৰু বান্ধিল উচ্ছল খোপা পুষ্পচয় আৰি ওখকৈ খোপাটো বান্ধি দিছে আৰু তাত পুষ্প মানে ফুলবিলাক আৰি দিছে সুন্দৰকে লগাই দিছে এনেদৰে সেই জাম্বতী পুত্ৰ শাম্বক লগৰসকলে সজাই পৰাই এগৰাকী নাৰীৰ ৰূপত সজাই পৰাই ঋষিসকলৰ সন্মুখলৈ নিবৰ কাৰণে এটা প্ৰস্তুতি আৰম্ভ কৰিছে কৃষ্ণ এৰা জলৈ গন্ধস্থলে চাৰু কৰ্ণ কুণ্ডলে ৰাম হাতত বলায়া শংখ হাত সৰি গলে ৰাম কংকালত মেখেলা উন্নত স্তন ভাৰ উফলায়া পেট গৰ্ভাৱতী আকাৰ ৰাম শিখত সিন্দুৰ পাৱে পিন্ধাইলা নপুৰ সঘনে ভোজন কৰে তাম্বুল কপুৰ মধ্য কৰি যায় যত যাদৱ কুমাৰে সামজিবাক নাপাৰে গৰ্ভ যেন ভাৰে মাথাত উহিনী আতিশয় লজ্জাৱতী লহ লহ গমন গম্ভীৰ গজ গতি এৰাম কটাক্ষ নয়নে চাৱে কৰি লয়লাখ কটুখনে পলাইলা ঋষি সমাজৰ পাশ নাহি হাঁহি ৰস যেন সবে সুবলিত জানু শিৰে প্ৰমাণিলা পাৰিয়া ভূমিত এৰাম প্ৰণামিয়া গৰ্ভৱতী পৰম হতাশে মাথাত উহুনি লয়া ৰৈল এক পাশে পাছে যদু গণ অৱনত কৰি কায় কৰায়ো কৰজোৰে বোলৈ ঋষি সমাজক চাই এৰাম ভূমি সব মহা মহা মুনি সৰ্বজন চাৰি বেদ 14 শাস্ত্ৰ কৰিয়া বাইখান কৃষ্ণ এতিয়া সেই শাম্বক ইমান সুন্দৰকৈ সজাইছে এগৰাকী প্ৰকৃত নাৰীৰ সৌন্দৰ্যতাতকৈও বহু ওপৰত সেই শাম্বৰ সৌন্দৰ্যতাটো প্ৰকাশ কৰোৱা দেখুৱাইছে আৰু সেই শাম্বক কেনেকুৱা নাৰীত পৰিণত কৰি দিছে এগৰাকী 10মহীয়া গৰ্ভাৱতী নাৰীৰ ৰূপত দেখাই দিছে এই লগৰসকলে তেওঁক নাৰী আকাৰটো দিলে আৰু পেটত কাপোৰৰ তলত কাপোৰ কিছুমান খুমুৱাই কি কৰি দিলে যে এগৰাকী সচৰাচৰ এগৰাকী গৰ্ভাৱতী নাৰী 10মহীয়া গৰ্ভাৱতী নাৰী কেনেকুৱা আৰু এগৰাকী নাৰীয়ে সন্তান থকাৰ পাছত কেনেদৰে খোজ কাটল দিয়ে কেনেদৰে লয়লাখে যায় এনেকুৱা গতিৰে ধীৰ স্থিৰ গতিৰে কৃষ্ণৰ বাকী পুত্ৰসকলে শাম্বক আগবঢ়াই লৈ আহি আছে
সেই ঋষি সমজ্যাৰ মাজলৈ আৰু আনি কৈছে যে হেৰা ঋষি সমস্তসকল যে তুমি হব মহা মুনি সৰ্বজন 4 বেদ 14 শাস্ত্ৰ কৰিছা ব্যাখ্যান যে তোমালোকে 4 বেদ 14 শাস্ত্ৰ সমস্ত বিলাক তোমালোকে পাৰ্গত সিদ্ধহস্ত হৈছা গতিকে এই কুটু হোৱা নাছিলে নহয় নাই হোৱা যোগ কৰি ৰাম দেখিও কয় ইটো স্ত্ৰী আহি আছে কাজে আপুনি নুপুছে কথা তোমাৰ হাত লাজে সোধায়ে আমাৰ মুখে শুনিও সম্প্ৰতি পূৰ্ণ 10 মাহ ইটো নাৰী গৰ্ভাৱতী এৰাম উপজীৱে শিশু কিবা কহিও বিচাৰি পুত্ৰ অভিলাষে তোমাৰ হাত সোধে নাৰী কিবা হইবে পুত্ৰ কিবা জিউ হইবে জাত বনি পঢ়ি ঋষি খব কহিও মাত এতিয়া কি হল যে তোমালোকে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ সমস্ত পঢ়িছা তোমালোক বেদজ্ঞ হৈ আছা তোমালোকৰ এটা বাক্যত সমস্ত বিলাক নাশ হৈ যাব পাৰে তোমালোকে সৰ্বজানন্তা এতিয়া তোমালোকে কোৱাচোন যে এই গৰাকী 10 মহীয়া নাৰীৰ গৰ্ভত কন্যা সন্তান হ'ব নে ল'ৰা সন্তান জন্ম হ'ব এই কথাটো ঋষি সমস্তক ক'বলৈ কৈছে এই যদুকুলৰ যদুৰ পুত্ৰসকলে কৃষ্ণৰ পুত্ৰসকলে এই কথাখিনি কৈছেগৈ যে পূৰ্ণ 10 মাহ ইটো নাৰী গৰ্ভৱতী 10 বছৰ পূৰ্ণ 10 মাহ পূৰ্ণ হৈছে এই গৰাকী গৰ্ভৱতী নাৰীৰ উপজীৱে শিশু কিবা কহিও বিচাৰি যে কি জন্ম হ'ব কি উপজীৱ এই বিচাৰ কৰি কোৱাচোন কাৰণ এই কেৱল পুত্ৰ অভিলাষতহে আপোনাৰ খবৰ ওচৰলৈ আহিছে যে তাতে পুত্ৰহে অভিলাষ কৰিছে পুত্ৰহে বিচাৰিছে এই কাৰণে আপোনালোকৰ ওচৰলৈ আহি জানিব বিচাৰিছে যে গৰ্ভৰ সন্তানটি পুত্ৰ সন্তান নে কন্যা সন্তান এই কথাটো আপোনালোকে কোৱা হকচোন এই বুলি গণি পঢ়ি ঋষি হ'ব কহিও আমাক আপোনালোকে গণি পিটি চাই চিটি এই কথাটো কওকচোন আমাক যে এই গৰ্ভত এতিয়া কন্যা সন্তান হ'ব নে পুত্ৰ সন্তান হ'ব এই বুলি কৃষ্ণৰ পুতেকসকলে কৈ আছে ঋষি সমস্ত কৃষ্ণ ৰাম উপলম্ভ কৰি কথা সুধৈ চলবাদে ঈশ্বৰ ইচ্ছায়ে আহি পাইলে ক প্ৰমাদে হেন উপলম্ভ শুনি নিৰন্তৰ জাঞ্জৈল সমানে কোপে কাম্প ধৰ এৰাম ভ্ৰুকুটি কুটিল মুখ আহি আৰ কত আৰে পাপী খব উপলম্ভ কৰ কত কালে আগাৰ শিলে ক অগণিত বেহকাহত শুন দুষ্ট গণ এইভ হইবে জীবা জাত এৰাম উপজীৱে মুখলে ক মহামোহময় যত যদু কুলক কৰিবে সবে ক্ষয় বুলিলো নিশ্চয় আবে শুনা দুষ্ট দম্ভ আনে যেন আমাক নকৰে উপলম্ভ এৰাম ঋষি সবে যেবে
কৰিলা চন্দ্ৰশাল শুনিয়া সবাৰো মনে মিলিল সন্তাপ আঠে বেঠে চাউই সবে হলুকাইবে কাপোৰ দেখে লোহাময় মুখলে ক ভয়ংকৰ হা কি কৰিলা বুলি থিয়য়ে মৰিল নিঘাত পতনে যেন বচন হৰিল সমূলি মৰিলো মহামন্দমতী আমি ভয়লো মহাপাতকী কুলৰো অধুগামী কৃষ্ণ ইয়াত এতিয়া ঋষিসকলৰ সন্মুখলৈ যেতিয়া এই শাম্বক 10মহীয়া এগৰাকী গৰ্ভৱতী নাৰী সজাই আনিলে আৰু এই কথাখিনি যেতিয়া ক'লে কোৱাৰ লগে লগে ঋষিসকলৰ খঙত অগ্নিশৰ্মা হৈ গৈছে ইয়াত কৈছে জাজল্য প্ৰায় কি কৰিম কি নকৰিম এনেকুৱা এটা অৱস্থা হৈছে ঋষিসকলৰ কিয় ঋষিসকল ব্ৰহ্মজানন্তী তেওঁলোকে চকুমুদি গম পাই গ'ল যে এয়া কৃষ্ণৰ দুষ্ট অঘাইতং পুত্ৰসকলৰ কাৰ্য আমাক উপলম্ভ কৰিবৰ কাৰণে আমাক ইটিকিং দেশ ইনচাল কৰিবৰ কাৰণেহে এই ব্যৱস্থাটো কৰিছে গতিকে তেওঁলোকৰ খঙত অগ্নিশৰ্মা হৈ গ'ল ঋষিসকলৰ কপালৰ শিৰ কোচ খাই গ'ল চকু চেলাউৰি ভুকুটি কোচ খাই গ'ল এতিয়া ঋষিসকলে গম পাই গ'ল যে এয়া এতিয়া অগ্নিত এওঁলোকে হাত দিলে এওঁলোকৰ ধ্বংস অনিবাৰ্য কাৰণ এইটো অভিশাপ হৈ যাব তপোধনসকলক যেতিয়া উপলম্ভ কৰিব এইটো ডাঙৰ কথা এইকাৰণে কৈছে কালক গ্ৰাসিলেক অগণিত দেশহাত যে কাল চক্ৰ ইহঁতক কি কৰিলে গ্ৰাস কৰিছে গতিকে ইহঁতে অগ্নিৰ হাত ডুবাই দিছে গতিকে কৈছে হেৰৌ শুন দুষ্টগণ এইতে হবে জীৱাজন এই যি হ'ব এতিয়া তোমালোকে শুনা কি হ'ব উপজীৱে মুখলে ক মহালোহা মই যত যতু কুলক কৰিবে খবে ক্ষয় যে এই গৰ্ভত এতিয়া এটুকুৰা লোহাৰ পিণ্ড জন্ম হ'ব মুখল বুলি কৈছে লোহাৰ পিণ্ড মানুহৰ গৰ্ভত লোহাৰ পিণ্ড জন্ম হ'ল আৰু যি টুকুৰা মুখলৰ কাৰণে সমস্ত যদুকুল নাশ হৈ যাব এয়া ঋষিসকলে অভিশাপ দিলে মহাচন্দ্ৰশাপ পৰিল বুলিলো নিশ্চয়াবে শুন দুষ্ট দম্ভ আনে যেন আমাক নকৰে উপলম্ভ এই কথাটো পৃথিৱীলৈ খ্যাতি ৰৈ যাওক যে কোনো কাৰণতে ব্ৰহ্মজ্ঞ বেদজ্ঞ সন্মানীয় ব্যক্তিক যাতে কোনো কাৰণতে উপলম্ভ নকৰে কোনেও এই ব্যৱস্থাটো পৃথিৱীলৈকো বিয়পি থাকক এই বুলি ঋষিসকলে ক'লে আৰু সমস্ত ঋষিসবে যেবে যেহেন দিলা চন্দ্ৰশাপ শুনি সবাৰো মনে মিলিল সন্তাপ আঠে বেঠে চাই সবে শুলুকাই কাপোৰ দেখে লোহাময় মুখলেক ভয়ংকৰ এতিয়া সমস্তবিলাকে চাই তেওঁ কাপোৰ শাম্বৰ গাৰ কাপোৰ যেতিয়া অতৰাই দিলে দেখিলে যে এটা মস্ত লোহাৰ মুখল পিণ্ড তাৰ পৰা বাহিৰ হৈ আহিছে এইটো ডাঙৰ কথা গুৰুসকল আইসকল এই কাৰণে কৃষ্ণই পিণ্ডাৰক তীৰ্থলৈ ঋষি সমস্তক আমন্ত্ৰণ কৰি আনিছিল আনি আকৌ তেওঁৰ পুত্ৰসকলে উপলম্ভ কৰিলে তেওঁলোকক অটহাস্য কৰি দিলে গতিকে আমাৰো গৃহবিলাকলৈ গৃহসমূহলৈ যদি কোনোবা অতিথি আহে সোমাই যায় কোনো কাৰণতে আইসকল গুৰুসকল অতিথিক কেতিয়াও উপলম্ভ নকৰিব বেয়া ব্যৱহাৰ নকৰিব বেয়া দৃষ্টিৰে নাচাব বেয়া কথা নকব ধ্বংস হৈ যাব লাগিব কাৰণ
অতিথি দেৱো ভৱ, অতিথিজনো দেৱতাৰ তুল্য বুলি কৈছে। যেনেকৈ পিতৃদেৱো ভৱ, পিতাজনো দেৱতা তুল্য, মাতৃদেৱো ভৱ, মাতৃগৰাকীও দেৱতাৰ তুল্য। গতিকে অতিথি দেৱো ভৱ, যদি অতিথি আপোনালোকৰ গৃহত আহে, অতিথিক আপ্যায়ন কৰিব, সৎকাৰ কৰিব, কাৰণ অতিথি দেৱতাৰ তুল্য। আজি এই ঋষিসকলক যদি কৃষ্ণৰ পুত্ৰসকলে উপালম্বন নকৰিলেহেঁতেন, তেতিয়াহ'লে যদুকুল নিশ্চয় ধ্বংস নহ'লহেঁতেন। কিন্তু এয়া ঋষিসকলৰ চন্দ্ৰসাপ। আমি জানিমগৈ পিছত কৃষ্ণৰে ইয়াৰ চালনা বুলি, কিন্তু এই কথাখিনি ইয়াত প্ৰকাশ নহয়। গতিকে হে আইসকল, এইটো আমি সদায় সাৱধান থাকিব লাগিব। অতিথি, আলহী অতিথি যদি গৃহত প্ৰৱেশ কৰে, আমি যদি কিবা দান দিব নোৱাৰোঁ, নাই দান আছে সংবিধান। সংবিধান কি আছে? যে এষাৰ মৰমৰ মাত, এগিলাচ পানী আপুনিতো যাচিব পাৰিব, এখন আসনটো দিব পাৰিব। এই ব্যৱস্থাকেইটাকে কৰিব লাগে। তেতিয়া অতিথিজনৰ অন্তৰত যেতিয়া ভাল এটা সন্তোষ ভাৱ এটা প্ৰকাশ হ'ব, তেতিয়া গোটেই গৃহখনলৈকে সন্তোষ ভাল ভাৱ নামি আহিব, সন্তোষত হৈ যাব। গোটেই গৃহখন এটা আনন্দময় পৰিৱেশত থাকিব। আৰু চাব, যিদিনাখনে অতিথি যদি আপোনাৰ পৰা অফেণ্ডেড হৈ যাব লগা হৈছে, বিৰোধ এটা ভাৱ লৈ যাব লগা হৈছে, হয়নে নহয় প্ৰমাণ চাব, ঘৰখনত কিবা এটা ব্যতিক্ৰম হ'বই। এইটো সিদ্ধান্ত দিয়া আছে। এইকাৰণে এই ব্যৱস্থাবিলাক যাতে পূৰ্বৰ প্ৰজন্মবিলাকেও কৰিব নোৱাৰে, তাৰ কাৰণে ঋষি সমস্তই এই চন্দ্ৰসাপটো দিয়ালে আৰু তাৰ লগে লগে ফলিয়ালে। আৰু পোৱাৰ লগে লগে কৃষ্ণৰ পুত্ৰসকলে কি কৰিলে, যে হা কি কৰিলোঁ বুলি থিয়ই মৰিল, নিৰ্ঘাত পতনে যেন বচন হৰিল। যে হাই হাই, আমি কি দুখ কৰি পেলালোঁ, কি ভুল কৰি পেলালোঁ। আমি এটা আনন্দ কৰিবলৈ গৈ আমি মহা বিপদ চপাই ল'লোঁ। এতিয়া আমাৰ কুল নাশ হৈ যাব। সমূলি মৰিলোঁ মহামণ্ডমতী আমি, ভৈলোঁ মহাপাতকী কুলৰো অধোগামী। আমি ঋষিসকলক উপালম্ব কৰিবলৈ গৈ আমি মহা পাপ আচৰণ কৰিলোঁ। অকল সেয়াই নহয়, কুলৰো আমি নাশ চিন্তা কৰিলোঁ। গতিকে আমি কুলৰ কুলাংগাৰ হ'লোঁ, আমি অধোগামী হৈ পৰিলোঁ বুলি কৃষ্ণৰ পুত্ৰসকলে দুখ প্ৰকাশ কৰিছে। কৃষ্ণ কৃষ্ণ ৰাম শুনে আমা কয়াবে কেৱলে বেলোকে হৃদয় বিদাৰে নিদা ৰণয়ে তো শোকে মুখলে কলয়া যদু গণনে পৰম বিবল হোয়া প্ৰখেলন গৰ আশায় উগ্ৰসেন বসে বংশ লয়া মুখলে ক গয়া মেলেল হেতে ধান দিলে হুয়া খৈ প্ৰজাৰ মুখত
যোগাইলা মুখল যদু ৰাজাৰ গত সাপৰ বিতান্ত্ৰ সময় জাত বেকইলা দেখে মুখলে সৰ্ব লোক ভয় হৈলা মিলি লয় সুৰ মন মলেন সবাৰ কাষ পৰে জিন গইল লোকদাৰ